অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে টিএনডি ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক বিধায়ক পুঁজিৰ পৰা পইচা দিছো আপোনালোকে 1 টকা দিয়া নাই 1 টকা আপোনালোকে দিয়া নাই প্লিজ অখিল গগৈ 1 টকা দিয়া নাই তালিকা পাব এতিয়া মই আদৰ্শ বিদ্যালয় আপুনি তালিকা গৰম হৈ গৈছে লাগে স্যার কব পাৰো নেকি স্যার মন্ত্রী মহোদয় উত্তর দিয়া আছে নহয় সাপ্লিমেন্টারি কৰিব লাগিব এটা কুৱেশ্যনৰে ৰিপ্লাই দিয়া আছে ন কুৱেশ্যনৰ এবাৰ সুধকচোন কোনোবা নাই মিছা আপোনাৰ নহয় কুৱেশ্যনটো অনাৰেবল মেম্বাৰ আৰু কিবা আছে আপোনাৰ যিজনে কুৱেশ্যন আৰু কৈ আছো মই স্যার গোটেই কথাটো স্যার সকলো বিধায়ক মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ পৰা অনুমতি বিচাৰিম যে এই মুহূৰ্তত নহয় পৰৱৰ্তী সময়ত মই অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে টিএনডি ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক